স্বাগতম জানাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ। আমি ইয়াৰ আগৰ কম্পিউটাৰৰ তিনিটা এমচিকিউ সেট চাইছিলো। আজি আমি 4 নম্বৰটো চাম। পুনৰ আমি 20টা কুৱেশ্যন চাম। আশা কৰিছো আগৰ ভিডিঅ'কেইটা আপোনালোকে চালে। যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আগৰ ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আমি লৈছিলো। আজি আমি ভিডিঅ'টোতো ইম্পৰ্টেণ্ট আৰু 20টা কুৱেশ্যন চাওঁ, যিকেইটা নেকি প্ৰিভিয়াছ ইয়েৰ এক্সামবিলাকত আহিছে। প্ৰথম যিটো কুৱেশ্যন সেইটো হৈছে হোৱাট ইজ এ মেক? MAC মেকৰ ফুল ফৰ্মটো কি? A computer made by Apple, memory address corruption, mediocre Apple computer or media access control? কোনটো হ'ব ইয়াৰ আনসাৰ? একচুয়ালি যেটো MAC মেক হয় এইটো এটা ইউনিক নাম্বাৰ হয়। ওকে, ইউনিক নাম্বাৰ হয় আৰু তাৰ ফুল ফৰ্ম যেটো হৈছে মিডিয়া এক্সেস কন্ট্ৰোল। অপশন ডি। মেক কি হয়? মেক হৈছে এটা এড্ৰেছ, ইউনিক এটা এড্ৰেছ হয়। কম্পিউটাৰ নেটৱৰ্কিং ডিভাইসত এইটো দিয়া থাকে। লাগিলে ওয়াইফাই কাৰ্ড হোক বা যেটো ল্যান কাৰ্ড, ব্লুটুথ ডিভাইস, এথাৰনেট যেটো কাৰ্ড হয় এইটো দিয়া থাকে। ইয়াত চাব আপোনালোকে, ইয়াত যে কিছুমান নাম্বাৰিং দিয়া আছে সেইটো একোটা এড্ৰেছ আৰু সেইটোক মেক বুলি কোৱা হয়, মিডিয়া এক্সেস কন্ট্ৰোল এড্ৰেছ। ওকে, কোৱেশ্চন নম্বৰ 2, হোৱাট ডাজ ICMP ষ্টেণ্ড ফৰ? এইটো ইন্টাৰনেট ৰিলেটেড হয়। ইন্টাৰনেটৰ পৰা কুৱেশ্চন খুব আহিব, দেন মেইল, জিমেইল এইবিলাকৰ পৰা কুৱেশ্চন বিলাক আহে। এক্সটেনশন কেইটা আপোনালোকে চাব। ইন্টাৰনেটৰ যি ডমেইন থাকে ডমেইন কেইটা আপোনালোকে চাব, কোনটো ডমেইন কোনটো ক্ষেত্ৰত ইউজ কৰে তেনেকুৱা। যি কি নহওক কুৱেশ্চনটো কৈছে হোৱাট ডাজ ICMP ষ্টেণ্ড ফৰ? ICMP ৰ ফুল ফৰ্মটো কি? ইন্টাৰনেট কানেকশ্যন মডেম প্ৰটোকল, ইন্টাৰনেট কন্ট্ৰোল মেছেজ প্ৰগ্ৰাম, ইন্টাৰনেট কনফ্লিক্ট মেনেজমেন্ট প্ৰগ্ৰাম অৰ ইন্টাৰনেট কন্ট্ৰোল মেছেজ প্ৰটোকল। যেটো ICMP ফুল ফৰ্মটো কি হয়? ইন্টাৰনেট কন্ট্ৰোল মেছেজ প্ৰটোকল। ওকে, এইটো এটা হৈছে নেটৱৰ্কৰ প্ৰটোকল হয়, ডিভাইসে ইউজ কৰে। এনেকৈ ধৰক ৰাউটাৰ বিলাক থাকে, এই ৰাউটাৰ বিলাকে এইটো এটা প্ৰটোকল ইউজ কৰে। ঠিক আছে, বিশেষকৈ এই প্ৰটোকলটো কিয় ইউজ কৰা হয়? ধৰক কিবা এটা এৰৰ মেছেজ বা ডায়াগনস্টিক ইনফৰমেশ্যন কিবা পঠিয়াবলৈ এইটো প্ৰটোকল ইউজ কৰা হয়। ইয়াত লিখা আছে যে ICMP, Internet Control Message Protocol, is a network protocol used by devices like routers and computers to send error message. So ইয়াত error message আমি কেতিয়াবা পাওঁ নহয়, সেই error message বিলাক পঠিয়াবলৈ যিটো প্ৰটোকল থাকে সেই প্ৰটোকলটো হৈছে ICMP। ওকে, এনেকৈ ধৰক বহুত ক্ষেত্ৰত আমি সাৰ্ভিস is unavailable or a host cannot be reached এনেকৈ আমি পাওঁ কেতিয়াবা আমি এক্সেস কৰিবলৈ যাওঁতে। এই যে যেটো কাম নেকি এৰৰ মেছেজটো পঠিয়ায় এইটো কোনটো প্ৰটোকলে পঠিয়ায়? ইন্টাৰনেট কন্ট্ৰোল মেছেজ প্ৰটোকল, ICMP এ পঠিয়ায়। ওকে, ICMP। হোৱাট ডাজ EPROM ষ্টেণ্ড ফৰ? EPROM এ কি বুজায়? আমি RAM ROM টো জানিছো, EPROM ৰ ফুল ফৰ্ম কি? ROM ৰ ফুল ফৰ্ম কি আছিলে? ROM হলেতো ৰিড অনলি মেমৰি আছিলে, ৰাইট? ROM যদি হয় ৰিড অনলি মেমৰি, তো ইয়াতো ৰিড অনলি মেমৰি থাকিব। অপশন কেইটা আমি চাও, এলিমিনেট কৰিব পাৰো নে নাই। অপশন এত ৰিড অনলি মেমৰি আছে, অপশন বি ৰিড অনলি মেমৰি আছে, অপশন সি ত আছে ৰেন্ডম অপটিক মেমৰি, সেইটো নহব, আৰু অপশন ডি ত আছে ৰিকুৱাৰ্স ওৱান মাইণ্ড, সেইটো নহব। তাৰ মানে আমি দুটা অপশন পালো, এটা হৈছে ইলেক্ট্ৰিক প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি আৰু এটা হৈছে ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি। EPROM যেটো হয় এইটো হৈছে ইৰেজেবল, মনত থব ইৰেজেবল। ওকে, EPROM টো এনেকুৱা টাইপৰ এটা থাকে যেটো নেকি ইৰেজেবল প্ৰগ্ৰামেবল ৰিড অনলি মেমৰি বুলি কোৱা হয়। এইটো নন ভলেটাইল মেমৰি হয়। ডাটা ইজ নট লষ্ট when পাৱাৰ ইজ অফ। পাৱাৰটো অফ হলে ডাটাটো লষ্ট হৈ নাযায়, নন ভলেটাইল। আগৰ ভিডিঅ' কেইটাত আপোনালোকে নিশ্চয় পাইছে নন ভলেটাইল আৰু ভলেটাইল, খুব ইম্পৰ্টেণ্ট হয় ভলেটাইল আৰু নন ভলেটাইল কেইটা আপোনালোকে পঢ়িব। Question number 4, who is the founder of Wikipedia? আমি উইকিপিডিয়া বহুত ইউজ কৰো নহয় জানো ইনফৰমেশ্যন ল'বলৈ হলে কিবা এটা টপিক। এই উইকিপিডিয়াৰ ফাউণ্ডাৰ কোন আছিলে? উইকিপিডিয়াৰ যিজন ফাউণ্ডাৰ সেইজন হৈছে জিমি ৱেলছ। জিমি ৱেলছ, তেওঁৰ লগত আৰু এজন আছিলে কো ফাউণ্ডাৰ। জিমি ৱেলছৰ লগত কোন আছিলে? লেৰী চেংগাৰ আছিলে। ওকে, এইজন হৈছে জিমি ৱেলছ আৰু এইজন হৈছে লেৰী চেংগাৰ। যেটো প্ৰজেক্ট সেইটো লঞ্চ কেতিয়া কৰিছিলে? 2001 ত এইটো লঞ্চ কৰিছিলে, ওপেন সোৰ্স এনসাইক্লোপিডিয়া বুলি লঞ্চ কৰিছিলে। আৰু দুইজনকে ক্ৰেডিট দিয়া হয় ফাউণ্ডাৰ হিচাপে, হলেও বেছি ক্ৰেডিট কোনে পায়? জিমি ৱেলছে।
ঠিক আছে নেক্সট হোয়াট সার্ভিস ডাজ দি ভীম এপ প্রভাইড ভীম এপে কি সার্ভিস প্রভাইড করে নিশ্চয় আপোনালোকে শুনিছে ভীম এপৰ ফুল ফৰ্মটো চাই যাব কি ফুল ফৰ্ম হয় ওকে ভীম এপ মোবাইলত থাকে নহয় জানো জিপেৰ দৰে ভীম এপৰ জৰিয়তে আমি কি কৰিব পাৰোঁ ট্ৰান্সফাৰ মানি ভাইয়া ভিপিএ মানি ট্ৰান্সফাৰ কৰিব পাৰোঁ একাউণ্ট নাম্বাৰতো ট্ৰান্সফাৰ কৰিব পাৰোঁ একাউণ্ট নাম্বাৰৰ জৰিয়তে আৰু বেলেঞ্চ এনকুৱাৰীও কৰিব পাৰোঁ অৰ্থাৎ গোটেইকেইটা হ'ব ইয়াৰ আনচাৰ অল অফ দি এভভ অপশ্যন কি ভীমৰ ফুল ফৰ্মটো কি ভাৰত ইণ্টাৰফেচ ফৰ মানি ৰাইট এইটো ইণ্ডিয়া গভৰ্ণমেণ্টৰ মোবাইল পে'মেণ্ট এপ হয় কোনে ডেভেলপ কৰিছিলে NPCIয়ে অৰ্থাৎ নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়াই ডেভেলপ কৰিছিলে UPI চিষ্টেমটো আনিছিলে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ মনত থ'ব ফুল ফৰ্মকেইটা UPIটো আমি বহুত শুনিছোঁ বাট UPIৰ যিটো ফুল ফৰ্ম সেইটো কি হয় ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ কেতিয়া লঞ্চ হৈছিলে ভীম এপ 2016তে হৈছিলে 30 ডিচেম্বৰ তাৰ এইম কি আছিলে ডিজিটেল ইণ্ডিয়াৰ প্ৰতি এইম আছিলে অৰ্থাৎ কেছলেছ ট্ৰানজেকশ্যন যাতে কৰিব পাৰি বেংক টু বেংক বা বেংক টু কাষ্টমাৰ Which of the following is a branch of artificial intelligence? Artificial intelligence কোনটো ব্ৰাঞ্চ হয় অপশ্যন চাৰিটা দিছে তাৰে ভিতৰত কোনটো চাব মানে অপশ্যন মিলাব লাগে এটা অপশ্যন কৈছে মেচিন লাৰ্নিং অপশ্যন বি কৈছে চাইবাৰ ফৰেনচিক অপশ্যন চি ফুল ষ্টেক ডেভেলপমেণ্ট এণ্ড অপশ্যন ডি ইজ নেটৱৰ্ক ডিজাইন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা ব্ৰাঞ্চ হৈছে ML বুলি কয় ডেট মিনছ মেচিন লাৰ্নিং অথবা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা ব্ৰাঞ্চ হয় এইটো ক'ৰ ব্ৰাঞ্চ হয় তাৰ মেইন এইমটো কি হয় তাৰ মেইন ফকাছটো হয় অন এনেবলিং কম্পিউটাৰ্ছ টু লাৰ্ণ ফ্ৰম ডেটা এণ্ড ইম্প্ৰুভ পাৰফৰ্মেঞ্চ উইদাউট বিং এক্সপ্লিচিটলি প্ৰগ্ৰাম অৰ্থাৎ এই মেচিন লাৰ্নিঙৰ যিটো ফকাছ হয় বা মেইন এইমটো হৈছে কম্পিউটাৰক কোনো ডেটাৰ পৰা তাৰ পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ কৰা শিকোৱা হয় অ'কে এইটো হৈছে ML মেচিন লাৰ্নিং কুৱেশ্যন নম্বৰ 7 ডিফল্ট ফাইল নেম অফ এ নিউ এক্সেল ফাইল যেতিয়া নেকি কোনো আমি এটা এক্সেল ফাইল ওপেন কৰোঁ আৰু সেভ কৰিবলৈ যাওঁ সেভ এজ এটা ডিফল্ট ফাইল নেম থাকে এই ফাইল নেমটো কি workbook.xlsx নে workbook1 নে worksheet 1 যেতিয়া নেকি আমি কোনো MS Excel ওপেন কৰোঁ তাত ৱৰ্ক কৰোঁ আৰু সেভ কৰোঁ ডিফল্ট ৱাইজ যিটো নাম থাকে সেইটো থাকে workbook1 বুলি থাকে ওকে workbook1 অপশ্যন বি shortcut Ctrl+D in Excel is used to Excelত যদি আমি Ctrl+D প্ৰেছ কৰোঁ তেতিয়াহ'লে কি হয় কিহৰ কাৰণে ইউজ কৰা হয় ফন্ট ডায়লগ বক্স ওপেন কৰিবলৈ নে ফৰমেট সেল উলিয়াবলৈ নে সেল ভ্যালুটো ৰাইটত নিবলৈ নে ফিল ডাউন ইন দিস সেকশন অৰ্থাৎ ডাউনত ফিল কৰিবলৈ Ctrl+D প্ৰেছ কৰিলে কি হয় যিটো ভ্যালু তাত লিখা থাকে এইটো ডাউনতো ফিল হৈ যায় অপশ্যন ডি হ'ব আপোনালোকে কৰি চাব অপশ্যন ডি ওকে বাকি ফৰমেট সেলৰ কাৰণে Ctrl+1 প্ৰেছ কৰিব পাৰি আৰু ফন্ট ডায়লগ বক্স উলিয়াবলৈ হলে Ctrl+Shift+F প্ৰেছ কৰিব পাৰি ম্যাক্সিমাম আনডু লেভেলছ ইন এক্সেল আৰ আমি যদি কিবা এটা ভুল টাইপ কৰি দিওঁ বা ভুল ভ্যালু পুট কৰোঁ আমি কেতিয়াবা আনডু কৰিব লগা হয় নহয় জানো তেতিয়াহ'লে ম্যাক্সিমাম আমাক কিমান এলাউ কৰে এক্সেলে যিটো ম্যাক্সিমাম এলাউ কৰে সেইটো হয় 100 100তকৈ বেছি আগৰ কামখিনি আপুনি আনিব নোৱাৰিব আনডু কৰিব নোৱাৰিব কোনটো অপশ্যন ডি What is the blank space outside the printable area on a page? যেতিয়া নেকি আমি কোনো এটা পেজ প্ৰিন্ট কৰোঁ তেতিয়াহ'লে এই সাইডত ব্ল্যাঙ্ক অলপ স্পেচ থাকে ধৰক আমি এই পেজত প্ৰিন্ট কৰিছোঁ ইয়াত কিবা লিখা আছে এই সাইডত এইবিলাক ব্ল্যাঙ্ক অলপ স্পেচ থাকে নহয় এই স্পেচবিলাকক কি বুলি কোৱা হয় ক্লিপাৰ্ট কয় নে মাৰ্জিনছ কয় নে হেডাৰ কয় নে ফুটাৰ কয় যি সাইডত ব্ল্যাঙ্ক স্পেচ থাকে ওকে তো কোৱা হয় মাৰ্জিন কি বুলি কোৱা হয় মাৰ্জিন বুলি কোৱা হয় অপশ্যন বি শর্টকাট টু সিলেক্ট অল টেক্সট ইন MS Word ৰ যিকোনো টেক্সট সিলেক্ট কৰিবলৈ অল সিলেক্ট অল আছে শর্টকাট কি কোনটো এইটো একেবাৰে সহজ Ctrl A হলে গোটেইখিনি সিলেক্ট হয় অপশ্যন বি ওকে বাকি Ctrl S হলে সেভ কৰিবলৈ Ctrl A হলে ডায়লগ বক্স ওপেন কৰিবলৈ Ctrl V হলে পেস্ট কৰিবলৈ ৰাইট ম্যাক্সিমাম জুম পাৰ্চেন্টেজ ইন পাৱাৰ পইণ্টৰ আটাইতকৈ ম্যাক্সিমাম যিটো জুম কৰিব পাৰি সেইটো কিমান পাৰ্চেন্টেজ কৰিব পাৰি
জুম 100 নে 350 নে 200 নে 400 এইটো কৰিব পাৰে 400 কোনটো বুজি পাইছে নহয় এইটো ইয়াত চাব এই চুকত যে ধৰক মই এইটো জুম আউট কৰিলো 10% হৈ গ'ল মিনিমামটো চাব মিনিমাম 10 হয় এইটো 10 কৰি দিয়াৰ লগে লগে একেবাৰে যিটো পেজ আছে একেবাৰে কি হ'ল বহুত দূৰলৈ গুচি গ'ল মানে জুম আউট হ'ল আৰু ৰাইট আৰু যদি আমি জুম ইন কৰোঁ তেতিয়াহ'লে মেক্সিমাম কিমান কৰিব পাৰে 400 কৰিব পৰা হয় 400 তো মনত থ'ব যে একেবাৰে মিনিমাম হৈছে কিমান মিনিমাম হ'ল 10% মিনিমামৰ কথা যদি আমি কওঁ তেতিয়াহ'লে 10% হ'ব আৰু মেক্সিমামৰ যদি আমি কথা কওঁ তেতিয়াহ'লে হ'ব 400%। অপশ্যন কোনটো হ'ব অপশ্যন এ শৰ্টকাট কি টু ইনচাৰ্ট হাইপাৰলিংক হাইপাৰলিংক ইনচাৰ্ট কৰিবলৈ কোনটো শৰ্টকাট কি হাইপাৰলিংক মানে নিশ্চয় বুজি পাইছে যে কোনো ৱৰ্ড হওক কোনো আইকন হওক আমি বেলেগ এটা পেজ বা বেলেগ ফল্ডাৰৰ লগত আমি লিংক এটা কৰিব পাৰোঁ ক্লিক কৰিলে সেইটোলৈ খোলে ঠিক আছে সেইটো হাইপাৰলিংক কি শৰ্টকাট কি ইউজ কৰিব পাৰোঁ কণ্ট্ৰল কে অ'কে কণ্ট্ৰল কে এইটো মই দেখাই দিছোঁ প্ৰেক্টিকেলি এইটো চাব ধৰি লৈছোঁ মই কণ্ট্ৰল কেটোৱে চিলেক্ট কৰিছোঁ ৰাইট ক্লিক কৰি আমি হাইপাৰলিংক এড কৰিব পাৰোঁ হাইপাৰলিংক কৰিলে যি ইচ্ছা কোনো ফাইল ফল্ডাৰ এইটো খুলিব পাৰোঁ এই একেটা পেজতে মানে একেটা ফাইলতে বা এই গোটেইখিনি শ্লাইডৰ ভিতৰত যিকোনো আমি এটা শ্লাইড ক্লিক কৰিলে তেতিয়াহ'লে হাইপাৰলিংক এটা হৈ যাব যে আমি ক্লিক কৰিলে সেইটো পেজত গুচি এইটোতো ৰাইট ক্লিক কৰি হাইপাৰলিংক আছে আদাৰৱাইজ আমি কি কৰিব পাৰোঁ ধৰক বিটোত আমি যদি কণ্ট্ৰল কে প্ৰেছ কৰিছোঁ তেতিয়াহ'লে হাইপাৰলিংকটো বক্স খুলি যাব অ'কে তেতিয়াহ'লে শৰ্টকাট কি কোনটো কণ্ট্ৰল কে অপশ্যন বি হোৱাট ইজ ন'ন এজ দি হাৰ্ট অফ দি কম্পিউটাৰ হাৰ্ট অফ দি কম্পিউটাৰ কি ব্ৰেইন অফ দি কম্পিউটাৰটো আমি সকলোৱে জানো যে কম্পিউটাৰৰ ব্ৰেইন বুলি কাক কোৱা হয় ব্ৰেইন বুলি কোৱা হয় CPU তেতিয়াহ'লে হাৰ্ট কাক কোৱা হয় কম্পিউটাৰৰ হাৰ্ট কোৱা হয় হাৰ্ড ডিস্ক হয় ৰেম নহয় মনিটৰ নহয় কম্পিউটাৰৰ ব্ৰেইন বা হাৰ্ট প্ৰচেছৰে হয় অ'কে ব্ৰেইন বুলিও কোৱা হয় আৰু হাৰ্ট বুলিও কোৱা হয় প্ৰচেছৰ CPU কোৱা হয় চেণ্ট্ৰেল প্ৰচেছিং ইউনিটটো ডি which is not application software তলৰ কোনটো application software নহয় MS front page multimate linux word perfect লিনাক্সটো application software নহয় এইটো হৈছে অপাৰেটিং সিস্টেম এটা যেনেকৈ উইন্ডোজৰ অপাৰেটিং সিস্টেম থাকে উইন্ডোজ বুলি তেনেকৈ লিনাক্স হৈছে এটা অপাৰেটিং সিস্টেম অপশ্যন সি কন্ট্ৰল শিফট এণ্ড অল্ট আৰ known as কন্ট্ৰল শিফট আৰু অল্ট এই কি কেইটা কি বুলি কোৱা হয় মডিফায়াৰ কি নে এডজাষ্টমেন্ট কিজ নে ফাংশন কি নে আলফানিউমেৰিক কি কন্ট্ৰল শিফট অল্টক কোৱা হয় মডিফায়াৰ্স কি বুলি কোৱা হয় বাকি ফাংশন কি কেইটা F1 ৰ পৰা F12 লৈকে থাকে নহয় এইকেইটা ফাংশন কি বুলি কোৱা হয় ওকে আৰু কন্ট্ৰল শিফট অল্টক কোৱা হয় মডিফায়াৰ কিজ অপশ্যন এ 1 নিবল ইজ ইকুৱেল টু 1 নিবল কিমান বিটৰ সমান হয় 4 বিট 8 বিট 12 বিট or 16 বিট এইটো মই আগৰ এটা ভিডিওটো কৈছিলো আমিতো বাইট কিলোবাইট মেগাবাইট এইখিনি জানো হয় জানো কেবি এমবি জিবি এইবিলাক জানো বাট নিবলৰ পৰা কোৱেশ্চন আহে 1 নিবল কিমানৰ সমান হয় 4 বিটছৰ সমান হয় এইটো চাব বাইনাৰী ডিজিট হলেতো 1 বিট হয় 1 নিবল হলে 4 বিট আৰু 1 বাইট হলে 8 বিট হয় অৰ্থাৎ 8 বিট হোৱাৰ লগে লগে 1 বাইট হল তাৰ পিছত 1024 মাল্টিপ্লাই হৈ থাকে 1024 বাইট হোৱাৰ লগে লগে 1 কেবি হৈ যায় 1024 কেবি হলে এমবি হয় জিবি হ'ব টিবি পিবি ইবি তেনেকে ওকে নেক্সট ইন এক্সেল এ ফাংশন ইনসাইড আনাদাৰ ফাংশন ইজ কল্ড এক্সেলৰ আমি ফাংশন ইউজ কৰোঁ বাট এটা ফাংশনৰ ভিতৰত আকৌ এটা ফাংশন ইউজ কৰিলে ফৰ্মুলা বা ফাংশন ইউজ কৰিলে কি ফাংশন বুলি কোৱা হয় ৰাউন্ড ফাংশন নে স্যান্ডউইচ ফাংশন নে সুইচ ফাংশন নে নেস্টেড ফাংশন কথাটো বুজি পাইছে নহয় কোৱেশ্চনটো আমি কেতিয়াবা এক্সেলত ফৰ্মুলা যেটা ইউজ কৰোঁ ধৰক ইকুৱেল দিলো আমি ভিতৰত ইফ লিখিলো ইফ লিখি কিবা লজিক এটা লিখিলো ব্ৰেকেট দি আকৌ ইফ লিখিলো তেনেকে মানে এটা ফাংশনৰ ভিতৰত কেইবাটাও ফাংশন ইউজ কৰিলো ব্ৰেকেট দি এইটো কোৱা হয় নেস্টেড ফাংশন বুলি কোৱা হয় কি ফাংশন বুলি কোৱা হয় নেস্টেড ইয়াত চাব এইটো ইফ লিখিলে ওকে ইফ লিখি দেন আকৌ লিখিলে কি 3 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 85 তাৰপিছত কমা দি ডিষ্টিংশন আকৌ ইফ লিখিলে আকৌ ইয়াত ইফ লিখিলে একটা ফাংশনৰ ভিতৰত আৰু ফাংশন ইউজ কৰিলে কি বুলি কোৱা হয় নেস্টেড ফাংশন বুলি কোৱা হয়
ইনভেন্টৰ অফ ব্লুটুথ, এইকেইটা ইনভেনশ্যন কোনে কৰিছিলে খুব চাই যাব দেই। ইনভেনশ্যন এইকেইটা মিছ নকৰিবই। ইনভেনশ্যন বিশেষকৈ বৰ্তমান ট্ৰেণ্ডিঙত থকাবিলাক বা আগতেও যিবিলাক আছিলে, ব্লুটুথ হওক, কোনো ৱেবছাইট হওক, অ'কে, অলপ আগত যেনেকৈ উইকিপিডিয়া পাইছোঁ, উইকিপিডিয়া, ব্লুটুথ, MS ৱৰ্ড, MS অফিচ, এইবিলাক কোনে ইনভেণ্ট কৰিছে, কোন কোম্পানীয়ে কৰিছে, এইবিলাক চাই যাব। যি কি নহওক, ব্লুটুথৰ ইনভেণ্টৰ কোন আছিলে? অপশ্যন এইটো ওলাই পৰিছে, কোনটো? অপশ্যন চি হ'ব। অ'কে, জাব হাৰ্টছন, অপশ্যন চি। বাকী ইয়াত এডিশ্যনেল ইনফৰমেশ্যন আছে যে ব্লুটুথ ৱাজ ইনভেণ্টেড বাই জাব হাৰ্টছন, এ ডাচ ইঞ্জিনিয়াৰ আছিলে, 1994ত ইনভেণ্ট কৰিছিলে। অ'কে, আৰু তেওঁ কাম কৰিছিলে এৰিকছন কোম্পানীত। কেতিয়াবা অপশ্যনত কিন্তু ইয়াত এৰিকছন বুলি থাকে, মনত থ'ব, ইয়াত এৰিকছন বুলি দিয়া থাকে। এৰিকছনটো একচুৱেলি কোম্পানীৰ নাম হয়। যদি অপশ্যনত জাব হাৰ্টছন নাথাকে তেতিয়াহ'লে এৰিকছন চিলেক্ট কৰিব, বাট এৰিকছনত কাম কৰি থাকোঁতে তেওঁ ব্লুটুথ ইনভেণ্ট কৰিছিলে 1994ত। বাকী চাৰ্লছ চিমনি কোন হয়? হাংগেৰিয়ান আমেৰিকান কম্পিউটাৰ চাইণ্টিষ্ট হয়, যিজনে নেকি মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেল ডেভেলপ কৰিছিল। আমি যে মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেলত কাম কৰোঁ, সেই ব্যক্তিজন কোন? যিজনে ডেভেলপ কৰিছিল, তেওঁ হৈছে চাৰ্লছ চিমনি। অ'কে, দেন বিল গেটছটো জানেই, নাম শুনিছেই, মাইক্ৰ'ছফ্টৰ কো ফাউণ্ডাৰ হয় আৰু মেজৰ কণ্ট্ৰিবিউটৰ হয়। তেওঁলোকৰ কম্পিউটিং যি আছে, contributor to the development of personal computing, especially for the Windows operating system. This operating system or major contributor হয় আৰু co-founder হয় actually. Then Paul Allen হৈছে co-founder of Microsoft alongside Bill Gates. Bill Gatesৰ লগতে আৰু এজন co-founder হয় Paul Allen. Okay, তেওঁ সফটৱেৰ ডেভেলপমেণ্টত বহুত কণ্ট্ৰিবিউশ্যন যোগাইছিল। যি কি নহওক, আমাক কৈছে ব্লুটুথ কোনে ইনভেণ্ট কৰিছিল? ব্লুটুথ ইনভেণ্ট কৰিছিল জাব হাৰ্টছন। Okay, জাব হাৰ্টছন। Last question আজিৰ, what is the full form of PNG in the computer image format? আমি ইমেজ বিলাক নিশ্চয় ফৰমেট বিলাক শুনিছো যে JPEG থাকে, PNG থাকে। PNG ৰ ফুল ফৰ্ম কি? পোৰ্টেবল নিউ গ্ৰাফিক, প্ৰিণ্টেবল নিউ গ্ৰাফিকেল, পোৰ্ট নেচাৰেল গ্ৰাফিক্স নে পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স? PNG যিটো ফুল ফৰ্ম সেইটো হৈছে পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স। অ'কে, PNG পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স। এটা এক্সটেনশ্যনো হয়, নহয় জানো? আমি ফাইলৰ নাম চাই পিনে কৈ দিব পাৰি যে এইটো কোনটো ফৰ্মেটত আছে। তেনেকৈ JPEG ফৰ্মেট থাকে, কেতিয়াবা ফৰ্ম ফিল আপ কৰোঁতে কৈ দিয়ে যে JPEG ফৰ্মেটতহে দিব লাগিব, কেতিয়াবা PDF-ত দিব লাগিব বুলি কৈ দিয়ে। তেনেকুৱা PNG-ৰ ফুল ফৰ্মটো হৈছে পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স। অ'কে, আজি 20টা কুৱেশ্যনে চালোঁ। আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনকেইটা ভাল পাইছে। খুব ৰিপিটেড কুৱেশ্যন হয়, এইকেইটা ইম্পৰ্টেণ্ট হয়, নোচোৱাকৈ নাযাব। বাকী এইটো 4 নম্বৰ পাৰ্ট আছিলে, 3টা পাৰ্ট যদি চোৱা নাই চাই ল'ব, ডিছক্ৰিপশ্যনত মই লিংক দি দিম। যদি আপোনালোকে কম্পিউটাৰৰ প্ৰেক্টিচ ছেট বিচাৰি আছে তেতিয়াহ'লে আমাৰ ইয়াত উপলব্ধ আছে 500 MCQ আছে, লগতে আৰু এডিশ্যনেল আপোনালোকে 10টা ছেট পাব। এই 500টো আপোনালোকে MCQ পাব, লগতে PDF-ও পাব। অ'কে, PDF এইকেইটা অলৰেডি এড কৰা আছে, আপোনালোকে এপত গৈ পিনে চাব পাৰিব। ঠিক আছে, কিবা এটা ডিছকাউণ্ট দি লৈ ল'ব পাৰি। ঠিক আছে, আজি ক্লাছটো ইমানতে ছামাপ্ত কৰিছোঁ। থেংক ইউ।